ৰাতিপুৱা বন্ধু বান্ধৱীসকল এতিয়া ৰাতিপুৱা উঠি ল'লোঁ সকলো কাম কৰি পাছফালে থকা অপৰাজিতা ফুলটোৰ পৰা ফুল ছিঙি ল'ম গোঁসাই ঘৰত চাকি জ্বলাবৰ কাৰণে অপৰাজিতা গছটো যিহেতু ওখত আছে সেইটো কাৰণে এইটো এটা খৰাহি লৈ আহিছে আৰু এখন চকী ইয়াৰ ওপৰত উঠি মানে এইটো গছটো বা ফুলটো ছিঙিব লাগিব যিহেতু ওপৰত আছে মই ঢুকি নাপামগৈ বিশেষকৈ এইফালৰখিনি আপোনাৰ এইপিনৰখিনি ঢুকি নাপামগৈ মানে সেইটো কাৰণে চকীখন লৈ আহিছোঁ এতিয়া মই ছিঙি ল'ম এটা এটাকৈ ফুলটো ইমান ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱা ফুলটো দেখিলে যিহেতু মনটোও ভাল লাগি যায়গৈ এইয়া অপৰাজিতা ফুল ইয়াত তিনি ধৰণৰ ফুলেই আছেগৈ যিহেতু মই ৰুই থৈছিলোঁ এইটো এটা এইপিনে জামু ৰং আছে আৰু এইপিনে বগা ফুলি আছে আপোনাৰ চকীখনত নুঠাকৈ আগ থৈ অপৰাজিতা ফুলটো ছিঙি লৈছোঁ এইয়া অপৰাজিতা ফুল গোটেইখিনি ছিঙি ল'ম এতিয়া মই নিজকে বহুত ওখ ওখ লাগিছে আজি এইখিনি সোনকালে কৰি পেলাই নি মই যিহেতু ওলাই যাম আজি অকণমান আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব অকণমান ঘৰত শাক পাচলি মানে নাইকিয়া হৈয়ে যায় ন তাত অকণমান সস্তাতে পায় বুলি মানুহজনে কৈছে যিহেতু দুইজনে যাম আমি তালৈকে আপোনালোককো লৈ যাম দেখাম চাবচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই বাই বাই এতিয়ালৈ এইখিনি কৰি ঘৰৰ কামখিনি কৰি লওঁ মানে যিহেতু ঠাণ্ডা পৰিছেগৈ আৰু বতৰটো আজি কি কৰে জানো এইয়া অপৰাজিতা ফুলটো ছিঙি হৈ গ'ল আপোনাৰ এইখিনি এতিয়া থৈ ল'মগৈ মানে গোঁসাই ঘৰৰ বাহিৰত যাতে চাকি জ্বলোৱাৰ আগত অকণমান ইয়াতে ধুই ল'ম ফুলখিনি কিয়নো আৰু বাকী কামো আছে কৰিবলৈ সেইখিনি কৰি পেলাই নি লওঁগৈ এতিয়া ঘৰতে থাকি থাকি আমনি লাগিছে অকণমান যাওঁ ওলাই বাহিৰলৈ লগতে বেগ এটাও লৈ লৈছোঁ নদীৰ ফালে যাওঁ শাক পাচলি অলপ বিচাৰি আনোগৈ অকণমান দূৰেই হ'ব ঘূৰি আহোঁতে চাও বা ম'ম' যদি পাওঁ কিবা এটা ভাবিছোঁ যে খাই আহিম বুলি ভোকো লাগিবগৈ তেতিয়ালৈকে অকণমান যিডোখৰ ঠাইত যাম অকণমান হিলছ এৰিয়া হয় নদী আৰু জংঘল আছে তাৰ ওচৰতে হয়তো সৰু সুৰাকৈ হোটেল টাইপৰ কিবা পাবও পাৰোঁ তাতে খাম বুলি ভাবিছোঁ আৰু আপোনালোককো লৈ যাওঁ ব'লক আপোনালোকেতো টাইলছ লগোৱা বা পকাৰ ভালকৈ বনাই থোৱা খটখটি উঠে ন এইয়া আমাৰ ঘৰলৈ অহা খটখটি চাওক এনেকুৱা খটখটিত উঠি পাইছে কাৰণবা আহিব মই কিমান ধুনীয়াকৈ ওলাইছোঁ চাওক একদম চিম্পুল চেণ্ডেল আৰু একো নাই আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এইপিনে আহি আছোঁ আমি এতিয়া এইফালেদি পূৰা গৈ থাকিম একদম স্কুটিত মানে হাৱা খাই খাই আহি আছোঁ আপোনাৰ এইফালে বতৰ যিহেতু বহুত সেমেকা বৰষুণ নিদিলে হয় আৰু এইয়া এইপিনে আছে ধাননি পথাৰ পূৰা আহি আছোঁ আপোনাৰ আমাৰ বাইপাছত লখিমপুৰৰ বাইপাছত মানে দুয়োকাষে ধাননি পথাৰ মাজেদি ৰাস্তা ইমানেই ধুনীয়া হ'ল ন এতিয়া মানে ইয়াৰ ওচৰ পাজৰ মানুহসকলৰ পৰা আদি কৰি যথেষ্ট সুবিধাই হ'ল লগতে আমাৰো বতৰো সেমেকা পিনে গৈ আছোঁ আৰু কি হয় আমি এতিয়া পামগৈ জুবিন গাৰ্গৰ ৱাল পেইণ্টিং ইমানেই ধুনীয়াকৈ বনাইছে বনোৱাজনে এইয়া মন যায় জুবিন গাৰ্গ ইমানেই দীঘল ৰাস্তা আহি আছোঁ একদম নাপাওঁগৈ মানে আমি আহি এতিয়া লীলাবাৰী এয়াৰপৰ্টৰ বেক চাইডে আছোঁহি ইমানেই ধুনীয়া ৰাস্তা এইয়া লীলাবাৰী এয়াৰপৰ্ট ইয়াতে কাম কৰা মানুহখিনিৰ ভাগ্য আৰু ইয়াতে যদি ঝাৰুৱালা এটা হ'লেও পোৱা হ'লে আৰু অকণমান উঠিব পাৰিলোঁ হয় বুলি মই ভাবোঁ আৰু বতৰটো অকণমান মুকলি কৰিছেগৈ বৰষুণ আহিব নালাগে সেউজীয়া শাৰী শাৰী গছ গ্ৰীণলেণ্ড এলেকা আপোনাৰ যি ঠাইলৈ বুলি আহিছিলোঁ সেই ঠাইলৈ আজি বতৰ বেয়া কাৰণে নাযাওঁগৈ অকণমান পাছফালৰ
পৰিৱেশটো দেখুৱাইছোঁ যিহেতু আমি পাহাৰৰ ওচৰৰে পাইছিলোঁহি, বতৰ বেয়া যিহেতু, আৰু আমি অকল দুজন মানুহে যোৱাটো অকণমান মই অসুবিধা বুলি ভাবোঁ। সেইটো হয়। এইপিনেদি পূৰা গৈ আপোনাৰ ৰাজগড় পায়গৈ এই পাহাৰখন। এইপিনে যিটো বেক চাইডে পাহাৰ আছে ন, হাবি আছে, পাৰ হৈ ৰাজগড় পাবগৈ। কেইজনমান মানুহ আহি আছে ওচৰৰ, এই সৰুকৈ জান এটা আছে, সেইটোদি পাৰ হৈ আহিব লাগে এইটো চাইডে মানে। আহি জানটোৰ ওচৰ পালোহি আমি। পানী যিহেতু যথেষ্ট সোঁত আছে পানীত, এইজনে কেনেকৈ বাইকখন পাৰ কৰাব জানো। আপোনাৰ এইপিনে বৰষুণ দি থকাৰ কাৰণে পাহাৰৰ পৰা পানী পূৰা স্পীডত নামি আহিছে এইফালৰ পৰা, এইপিনেদিও বৈ গৈছে, জানটোত পৰিছেগৈ। জানটোৱেদি যথেষ্ট পানী পূৰা সোঁতত আহি আছে। পানীলৈ মই অকণমান ভয় কৰোঁ, সেইটো কাৰণে পাৰ হৈ নাযাওঁগৈ। বেছি দ বা বাম সেইটো নাচাওঁ আৰু ইয়াৰ পৰাই অকণমান দেখুৱাই দিছোঁ। আহি থাকোঁতে মন কৰিছিলোঁ, এয়া চাহ বাগান, আপোনাৰ চাহ গছবোৰ ৰুই থৈছে। আধুনিক যুগৰ ৰাস্তা একদম পূৰা ঘাটাকে আহি আছে। বাটটো এনেকুৱাই বেয়া কি ক'ম, পূৰা এইপিনে আছে ধানি পথাৰ। আহি পালোহি এয়া কাকৈ দলং। ইমানেই ধুনীয়া জেগা, ডিচেম্বৰ বা জানুৱাৰী মাহত পিকনিক খাবলৈ ইয়াত বহুতো ভাল হ'ব। ইমান বতৰটো আজি অসুবিধা দিছে, পূৰা ডাৱৰীয়া কৰিছে। এইপিনে ইমান ধুনীয়া জেগা নহয়, এইফালে ট্ৰেইনৰ দলং। আমি যি ঠাইলৈ আহিছিলোঁ সেই ঠাইলৈ নগ'লোগৈ। এইপিনে এতিয়া আমি আছোঁ কাকৈ দলঙৰ ওপৰত। চুলি পূৰা একেবাৰে জপৰা হৈ আছে, চুটি চুলিবোৰ বতাহত উৰি যায় যে। বতাহটো ইমানেই ঠাণ্ডা আছিলে, গাত লগাই বহুত ভাল লাগিছিলে। সেইটো কথা হয়। আপোনাৰ ওচৰৰ অকণমান চাই লওঁ, কাৰণ আমাৰ ইয়াত নাই সিমানকৈ, মানে গাঁৱৰ ঘৰলৈ যাব লাগিব, যে বাঁহ গছ আছে, আপোনাৰ নদীৰ কাষততো ধৰক গছ গছনি থাকেই ন, পিনে জংঘল আৰু পানী যে কেনেকুৱা আহিছে, একদম মানে শব্দ পূৰা ঝৰঝৰাই আছিলে। বতৰটো ইমানেই বেয়া, আপোনাৰ বাহিৰত গোটেই বৰষুণ দি আছে। আমি হোটেলখনতে সোমাইছোঁ, এতিয়া অকণমান খাই লওঁ, ঠাণ্ডা লাগিছে গোটেই গাটো। ইমান বতাহ বাপৰে, মোৰ ক্ষেত্ৰত এনেকুৱাই হয় নেকি, ক'ৰবাত আহোঁ আৰু কিবা হৈ যায়গৈ আপোনাৰ। একোৱেই নহয় লাষ্টত। এইয়া হোটেলত চিঙৰা আৰু এইপিনে দিছে এতিয়া চাহ, তাকে খাই ল'ম। যথেষ্ট ঠাণ্ডা লাগিছে। ঘৰৰ পৰা আহোঁতে চাও আৰু ম'ম' খাম বুলি আহিছিলোঁ, এতিয়া চিঙৰা আৰু চাহহে পালোঁ। আমি আহি ঘৰ পালোহি। যিহেতু গধূলি হৈ আহিলে, ইমানেই বাটত ঠাণ্ডা পালোঁ, আহি থাকোঁতে বৰষুণ দিছিলে যে, সেইটো হয়। মই এতিয়া উলিয়াই লৈছোঁ ঘৰত আজৰি থকা সময়কণত মানে কৰা কামখিনি। কিছুসকল মানুহে কয় যে বেছি কাজি হ'লে অকণমান অসুবিধা হয় বুলি, যিহেতু মই কাজি নহওঁ, কিয় তেনেকৈ কয় মই যিহেতু নাজানোগৈ। মই ভাবোঁ যে আজৰি সময়টো সদব্যৱহাৰ কৰি পেলাই নি আপোনাৰ ধৰক দুপইচা কেনেকৈ ঘৰতে ৰাখিব পাৰি। আমাৰ যিহেতু ঘৰতে ধৰক সেইখিনি মানে দেউতাই শিকাইছিলে। মা যিহেতু একোৱেই নাজানিছিলে, তাঁত বোৱা পৰা আদি কৰি হাতে ধৰক চিলাই কৰা বা ঊল গোঁঠা,
আমাৰ দেউতাই পায় যথেষ্ট পৰিমাণে ধৰক মানে যেতিয়া নেকি পৰীক্ষা শেষ হৈ গৈছিলে নহয়, তেতিয়া এনেই থাকিবই নিদিছিলে। যিকোনো ধৰক চিলাই শিকা, গাৰু কভাৰ মাল বনোৱা, সূতা আনি দিছিলে তাত ববলৈ শিকিবলৈ, তেনেকুৱা কথা হয়। মোৰ মানে ক'ত সেইটো হাতৰ বিদ্যা থাকিলে ধৰক ঘৰলৈ দুপইচা ৰাহিও হয় আৰু ঘৰলৈ পইচা আহেও। সেইখিনি বিক্ৰী কৰি যথেষ্ট নেকি লাভ হয় মানুহৰ, সেইটো হয়। এতিয়া মই অকণমান দেখুৱাই ল'ম আপোনালোকক, চাবচোন কেনেকৈনো বনাইছোঁ, যিটো সকলোৱে বনায় মোৰ মানে ক'ত। মই বেছি কাজিটো নহয়, কেলৈনো কয় মানুহে নাজানোগৈ। মই দেখিলে মানে বস্তুটো গুঠিবলৈ চেষ্টা কৰোঁ আচলতে, সেইটো কথা হয়। নিজৰ যথেষ্টটো নিজে কৰা নাই, কাৰণ আজিৰ যুগ আৰু এইটো নাই যে মতা মানুহজনলৈকে ধৰক আশা কৰি ৰৈ থাকিব যে মানুহজনে আনিব বনাই দিম বুলি। আজৰি সময়তো সৎ ব্যৱহাৰ কৰি ঘৰতে দুপইচা ৰাহি কৰাটো মই বিচাৰোঁ আৰু, সেইটো কথা। বেয়া নাপাব ধৰক কোৱাৰ কাৰণে। যিখিনি মানুহে কৈছে মানে মোক, মই সেইটো কাৰণে এইটো কৈছোঁ, মানে আপোনালোকক আগত দাঙি ধৰিছোঁ। এয়া মই কৰা মাফলা। এনেই থকা সময়কণত মই যিহেতু ঘৰত এইবোৰকে কৰি থাকোঁ, ভাল লাগে মোৰ, সেইটো হয়। কাপোৰত চিলাই কৰা ধৰক ইয়াৰ ডিজাইনটো এনেকুৱা, ইয়াত 3টা ৰং মিলাই দিছিলোঁ মই। ঠাণ্ডা দিন যিহেতু আহিছেগৈ, তেতিয়া এখন ল'ব পৰা হ'ব, সেইটো কাৰণে বনাইছিলোঁ। এইপিনে ইয়াৰ দহিটো নিজে বাতি দিছিলোঁ এনেকৈ অকণমানিকৈ। এইপিনে এটা চুৱেটাৰ কাৰণে আপোনাৰ এইটো ৰিপটো বনাইছিলোঁ। ইয়াৰ ডিজাইনটো অকণমানকৈহে আহিছেগৈ। মই এইটো 12 নম্বৰী শলাত বনাইছিলোঁ। ইয়াৰ এটা জমনি কথা চাওক, ইয়াৰ যে 12 নম্বৰ শলাপাতৰ এইপিনৰ ইয়াৰ টোপটো মানে হাতে টানি দিলোঁ, টিটকৈ ওলাই গুচি গ'ল আপোনাৰ। এইটো 4 পিলাই ঊলেদি বনাইছোঁ, ৰঙা হ'ব। এইটো কেতিয়া বনাই হয়গৈ নাজানো আৰু, এইকেইদিনতে আৰম্ভ কৰিছোঁ, যিহেতু অকণমান ৰ'দ আৰু বৰষুণৰ মাজতে দিনটো গৈছেগৈ। এনেইনো থাকি কি কৰিম ন ঘৰত, সেইটো কাৰণে আজৰি সময়কণত যিহেতু এনেই বহি থাকিবলৈ বেয়া পাওঁ, ইয়াৰ ডিজাইনটো এনেকৈ আহিবগৈ অকণমান। এইটো শেষ হ'ব হৈছেগৈ আৰু, ওপৰৰ ডিজাইনখিনি যিহেতু গুঠিমগৈ। সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম, কেনেকুৱা লাগিছে জনাব। এইখন মাফলা আৰু আছিলে, এইটো উলিয়াবলৈ নহ'লেগৈ মোৰ আপোনালোকক দেখুৱাবৰ কাৰণে। মই এনেকৈ হেৰি কৰি পেলাই নি আপোনাৰ এনেই বহি থাকিবলৈ বেয়া পাওঁ। কোনোবাই যদি কিবা এটা দেখুৱাই দিয়ে, সেইটো বনাই যিহেতু যথেষ্টই ভাল পাওঁ। এইটো এনেকৈ এই ডিজাইনটো যে চুৱেটাৰটো ধৰক দিব পাৰি, কিন্তু মই এইটো ডিজাইনটো মাফলাত দিছিলোঁ আপোনাৰ। এইখিনি দেখুৱাই থাকোঁতেই আপোনাৰ সময়ো হ'লগৈ, 8 বাজিব হ'লগৈ। যাওঁ পাকঘৰলৈ, অকণমান কুচিয়া বনাম, ফ্ৰীতে পালোঁ কুচিয়া অকণ, সেইকণকে বনাই খাওঁগৈ আৰু, সেইটো কথা। সেইটো বনোৱাটো মই অকণমানহে দেখুৱাম, কাৰণ যিহেতু কুচিয়া সকলোৱে বনাই খায়, ময়ো খাই যথেষ্ট ভাল পাওঁ কুচিয়া মাংসটো, সেইটো হয়। নৰ্মেলকৈ বনাম আৰু আজি। এইয়া আমাৰ কুচিয়া মাংসৰ ভাজি, এইয়া কুচিয়া আপোনাৰ। কুচিয়া খালে যিহেতু মানুহৰ গাত যথেষ্ট পৰিমাণে তেজ আহে বুলি কয়, এনেকৈ ভাজি থাকিম অকণমান কুচিয়াখন নোহোৱালৈকে। ভাজিখন মানে একেবাৰে চিম্পুল ৰেচিপি হয় আপোনাৰ, পিঁয়াজ, ধনিয়া পাত, নহৰু তেনেকৈ দি বনাইছোঁ আজি। এইয়া কাৰ কাৰ খাব মন গৈছে বাৰু, আহি যাওক আমাৰ ইয়ালৈ। অকণমান কমকৈ পৰিব, ভগাই খালে যিহেতু সেয়াই যথেষ্ট হয় আপোনাৰ। এনেকৈ ভাজি থাকিম লৰাই লৰাই, সিজি নোযোৱালৈকে। মাজতে অকণমান ঢাকন মাৰি দিম। সম্পূৰ্ণ চিম্পুলকৈ থলোঁ আজি কুচিয়া ভাজিখন। ভাত খাই যিহেতু হৈ গ'লগৈ, এতিয়া আহিছোঁ অকণমান বহি লওঁ ইয়াতে, আৰু ভিডিঅ'টো অকণমান বনাই ল'ম, যাতে আপোনালোকৰ আগত খুব কম সময়ৰ ভিতৰতে দিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ পাম 3 দিনৰ পাছত। আপোনালোকে যদিহে মোৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু লগৰ সকলৰ লগত শ্বেয়াৰ কৰিব, সেইটো কথা। যথেষ্টখিনি ভুল ভ্ৰান্তি ধৰক হৈয়ে যায় ন,
চেষ্টা কৰিম যাতে আগলৈ সেইখিনি ভুল পুনৰ নহয়গৈ। তাকে কৈ আজিলৈ আহোঁ তেতিয়াহ'লে। ধন্যবাদ। ভালে থাকক সকলোৱে।